বিৰোধীয়ে নিৰ্বাচনৰ সময়ত তাৰমানে সহায় নহয় সত্য অসত্য বিভিন্ন ধৰণৰ তেনেধৰণৰ তাৰমানে মন্তব্য প্ৰকাশ কৰে। সেইটো সামান্য এটা মন্তব্য। এতিয়া মই এইবিলাক তাৰমানে অহংকাৰ নকৰোঁ, গৌৰৱ নকৰোঁ। মই এই কথাটো মই এটা কথাই তাৰমানে বিৰোধীক এটা কথাতে আহ্বান জনাইছোঁ, এইবিলাক কথা কৈ থাকক। কিন্তু যিদিনা তাৰমানে জুন মাহৰ ৩ তাৰিখে তেওঁলোকে গম পাব যে আচলতে ফণীভূষণ চৌধুৰী অকল বঙাইগাঁৱতে তেওঁ তাৰমানে ভেটি আছে নে গোটেই বৰপেটা লোকসভা সমষ্টিৰ 10টা সমষ্টিতে ভেটি আছে, এই কথাখিনি বিৰোধীয়ে তাৰমানে অহা জুন মাহৰ ৩ তাৰিখে যিদিনা ভোট গণনা হ'ব সেইদিনা তেওঁলোকে অনুভৱ কৰিব, উপলব্ধি কৰিব। আৰু সেইদিনাহে তেওঁলোকে বুজি পাব যে ফণীভূষণ চৌধুৰীৰ জনপ্ৰিয় কিমান, ফণীভূষণ চৌধুৰীৰ তাৰমানে সমৰ্থক শুভাকাংক্ষী কিমান আছে, সেইদিনাহে তেওঁলোকে গম পাব। বিৰোধীয়ে নিৰ্বাচনৰ সময়ত তাৰমানে সহায় নহয় সত্য অসত্য বিভিন্ন ধৰণৰ তেনেধৰণৰ তাৰমানে মন্তব্য প্ৰকাশ কৰে। সেইটো সামান্য এটা মন্তব্য। এতিয়া মই এইবিলাক তাৰমানে অহংকাৰ নকৰোঁ, গৌৰৱ নকৰোঁ। মই এই কথাটো মই এটা কথাই তাৰমানে বিৰোধীক এটা কথাতে আহ্বান জনাইছোঁ, এইবিলাক কথা কৈ থাকক। কিন্তু যিদিনা তাৰমানে জুন মাহৰ ৩ তাৰিখে তেওঁলোকে গম পাব যে আচলতে ফণীভূষণ চৌধুৰী অকল বঙাইগাঁৱতে তেওঁ তাৰমানে ভেটি আছে নে গোটেই বৰপেটা লোকসভা সমষ্টিৰ 10টা সমষ্টিতে ভেটি আছে, এই কথাখিনি বিৰোধীয়ে তাৰমানে অহা জুন মাহৰ ৩ তাৰিখে যিদিনা ভোট গণনা হ'ব সেইদিনা তেওঁলোকে অনুভৱ কৰিব, উপলব্ধি কৰিব। আৰু সেইদিনাহে তেওঁলোকে বুজি পাব যে ফণীভূষণ চৌধুৰীৰ জনপ্ৰিয় কিমান, ফণীভূষণ চৌধুৰীৰ তাৰমানে সমৰ্থক শুভাকাংক্ষী কিমান আছে, সেইদিনাহে তেওঁলোকে গম পাব।